নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই গুণোৎসৱৰ লগত জড়িত খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি সকলোৱে জানো আগন্তুক গুণোৎসৱ 2025 চনৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে আমি নিশ্চয় সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত মই 2025 চনত অনুষ্ঠিত গুণোৎসৱৰ লগত জড়িত কিছুমান মূল বৈশিষ্ট্য আৰু কিছুমান নতুন বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ 2025 চনত নতুনকৈ প্ৰকাশ পোৱা বৈশিষ্ট্য অৰ্থাৎ নিউ ফিচাৰ্ছৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অসম চৰকাৰে 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ মূল্যায়ন কৰিব। মুঠ 35খন জিলাৰ আটাইকেইখন 44,000ৰ পৰা অধিক বিদ্যালয় সামৰি লোৱা হৈছে। মূল বৈশিষ্ট্যসমূহৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল: প্ৰথমতে, 10% নম্বৰৰ ওজন বাৰ্ষিক পৰীক্ষাৰ পৰা বিবেচনা কৰা হ'ব। গুণোৎসৱৰ সময়সূচী শৈক্ষিক কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে। বাহ্যিক মূল্যায়নৰ দিনটোত ক্লাষ্টাৰৰ ভিতৰত শিক্ষকৰ আদান-প্ৰদান কৰা হ'ব। অৰ্থাৎ গুণোৎসৱৰ দিনা বিদ্যালয়ত প্ৰধান শিক্ষক আৰু নোডেল টিচাৰৰ অবিহনে কোনো থাকিব নোৱাৰিব। আনহাতে এই সংস্কৰণৰ পৰা প্ৰৱৰ্তন হ'বলগীয়া নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত কিছুমান হৈছে: এটা গুণোৎসৱ মোবাইল এপ দিয়া হৈছে, যিটো গুণোৎসৱ ৱেব পৰ্টেলৰ উপৰিও এই এপটোৰ সহায়ত বিদ্যালয়সমূহৰ মূল্যায়ন অংশ আৰু বাহ্যিক মূল্যায়কৰ পৰ্যবেক্ষণ প্ৰতিবেদন দাখিল কৰিব পাৰিব। দ্বিতীয়তে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ইউনিফৰ্মৰ মূল্যায়নক পৃথক মূল্যায়ন ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বাহ্যিক মূল্যায়কে ইউনিফৰ্মৰ বিভিন্ন সূচক বৰ্ণনাকাৰীৰ মূল্যায়ন কৰিব আৰু পৰ্টেল বা এপৰ জৰিয়তে পৰ্যবেক্ষণসমূহ দাখিল কৰিব। ইয়াৰ উপৰি গুণোৎসৱ 2024ৰ সময়ত বাহ্যিক মূল্যায়কৰ পৰ্যবেক্ষণ প্ৰতিবেদন গুণোৎসৱ পৰ্টেল 2025ত প্ৰকাশিত হ'ব। গুণোৎসৱ 2025ৰ বাহ্যিক মূল্যায়নত পূৰ্বৰ পৰ্যবেক্ষণ প্ৰতিবেদনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই পৰীক্ষা কৰিব আৰু নতুন পৰ্যবেক্ষণ আৰ্হিত মতামত মন্তব্য আপলোড কৰা হ'ব। এয়াই আছিল আগন্তুক গুণোৎসৱৰ কিছুমান মূল আৰু নতুন বৈশিষ্ট্য। গতিকে বিভিন্ন শিক্ষাগুৰুসকল, আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।